আমাৰ আজি কাৰ্যসূচী আছিল ৰাতিপুৱা 9 বজাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন। ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিছে মই নিজে ৰবীন্দ্ৰ মঞ্চ গোলগঞ্জ ৰবীন্দ্ৰ মঞ্চৰ সভাপতি হিচাপে মই পতাকা উত্তোলন কৰিছোঁ। দ্বিতীয় কাৰ্যসূচী আছিল আমাৰ বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ পতাকা উত্তোলন। এইটো আমাৰ ফেডাৰেশ্যনৰ প্ৰেছিডেণ্ট বিশ্বজিৎ ৰায় কৰিছে। তাৰপিছত আছিল আমাৰ কবিগুৰুৰ মাল্য অৰ্পণ। এইটো আমাৰ CDC ছাৰে গোলগঞ্জৰ জগদীশ বৰ্মন ছাৰে কৰিছে। তৃতীয় আছিল আমাৰ শোভাযাত্ৰা আমাৰ প্ৰাক্তন বিধায়ক অশ্বিনী কুমাৰ ৰায় চৰকাৰৰ জৰিয়তে এটা বিশাল শোভাযাত্ৰা আমি কৰিছোঁ। যিহেতু খৰাং বতৰ, প্ৰখৰ ৰ'দ দিছে, আমি সংক্ষেপে কৰিছোঁ আৰু খুব সুন্দৰ সাফল্যমণ্ডিত হৈছে আমাৰ শোভাযাত্ৰা। তাৰপিছত আছিল আমাৰ মঞ্চ উদ্বোধন কৰিছে আমাৰ গোলগঞ্জ মিউনিচিপালিটি বৰ্ডৰ চেয়াৰমেন সাবিত্ৰী ৰায় ডাঙৰীয়া, লগত সহযোগিতা কৰিছে আমাৰ ভাইচ চেয়াৰমেন টিংকু নন্দী মহাশয়। তাৰপিছত বৰ্তমান কাৰ্যসূচী আমাৰ আছে, বিভিন্ন কাৰ্যসূচী আমাৰ 5টালৈকে আছে আৰু অহাকালি কি দিনজোৰা এই ধৰে আমাৰ ৰবীন্দ্ৰ নৃত্য আছে, ৰবীন্দ্ৰ সংগীত আছে, আবৃত্তি আছে, আৰ্ট কম্পিটিশ্যন আছে। এইবিলাক লৈ আমাৰ কালি দিনজোৰা কাৰ্যসূচী আমি ভালদৰে উদযাপন কৰিবৰ কাৰণে আমি আমাৰ স্থানীয় ৰাইজ, আমাৰ কমিটি আৰু ৰবীন্দ্ৰ মঞ্চ সবাই মিলি যাতে আমি আগন্তুক যিটো কাৰ্যসূচী আছে আমি যাতে সুচাৰুৰূপে কৰিব পাৰোঁ, সেইকাৰণে আমি প্ৰচেষ্টা হাতত ৰাখিম আৰু আপোনালোকৰ সহায় সহযোগিতাও আমি বিচাৰিম। প্ৰাক মুহূৰ্ত আজি 10 মে, তো 10 মেৰ 2025 আজি দিনটো অকণমান পলমকৈ হ'লেও আমি গোলগঞ্জ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ পক্ষৰ তৰফৰ পৰা অন্য বছৰৰ দৰে এইবেলিও আমাৰ বিশ্বকৰ্মা ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্মবাৰ্ষিকী আমি পালন কৰিবলৈ যোজা কৰিছোঁ। আৰু ইয়াতে আমি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো মানুহে আমাৰ সহায় আৰু সহযোগিতা আগবাঢ়ি আছে। আৰু আমাৰ প্ৰচেষ্টা হৈছে যে ৰবীন্দ্ৰনাথ অকল এখন ঠাইৰ নহয়, তেওঁৰ যিটো হিউমেনিজিম সেইটো সমগ্ৰ সমাজতে বিয়পাই দিছে। আৰু এই মেছেজটো আমি নৱপ্ৰজন্মক প্ৰতি বছৰে দিবৰ কাৰণে এই উৎসৱৰ মুখৰ পৰিৱেশটো সৃষ্টি কৰি থাকোঁ। আৰু যোৱা প্ৰায় 25 বছৰৰ পৰা আমি এইটো কৰি আছোঁ। আমাৰ ফাৰ্ষ্ট ষ্টাৰ্টিং হৈছিল 2000 ইয়াৰত, আমি তেতিয়া ডেকা ল'ৰা ছাত্ৰ হিচাপে আহিছিলোঁ আৰু ক্ৰমান্বয়ে এইটো চৌপিনে আমাৰ চাৰিওপিনে এইটো বিয়পি আছে। বিভিন্ন বাহিৰা জিলাৰ পৰাও ইয়াত প্ৰতিযোগীবিলাক আহি আছে। তো সিহঁতক এটা ভাল সুস্থ সংস্কৃতি প্ৰদান কৰাই আমাৰ উদ্দেশ্য।